নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে টকিঅ' অলিম্পিকত ভাৰতৰ স্থান কিমান? টকিঅ' অলিম্পিকত ভাৰতৰ স্থান কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 48। মনত ৰাখিব, টকিঅ' অলিম্পিকত ভাৰতৰ স্থান হৈছে 48 নং। নেক্সট কুৱেশ্যনটিত আছে কাৰ জন্মতিথিৰ দিনা অসমত সম্বন্ধৰ দিৱস পালন কৰা হয়? কাৰ জন্মতিথিৰ দিনা অসমত সম্বন্ধৰ দিৱস পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হোমেন বৰগোহাঁই। মনত ৰাখিব, হোমেন বৰগোহাঁইৰ জন্মতিথিৰ দিনা অসমত সম্বন্ধৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1996 চনত। মনত ৰাখিব, 1996 চনত অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 2015 চনত। মনত ৰাখিব, গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় 2015 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 4টা। মনত ৰাখিব, 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ 4টা ভাগ আছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমানৰ অসমৰ ৰাজ্যপাল কোন? বৰ্তমানৰ অসমৰ ৰাজ্যপাল কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য। মনত ৰাখিব, বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, লক্ষ্মণ প্ৰসাদ আচাৰ্য হৈছে অসমৰ 32 সংখ্যক ৰাজ্যপাল আৰু জগদীশ মুখী হৈছে আপোনালোকৰ 28 সংখ্যক অসমৰ ৰাজ্যপাল আৰু গোলাপ চান্দ কাটাৰিয়া হৈছে অসমৰ 31 সংখ্যক ৰাজ্যপাল। এইটো আপোনালোকে মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যনটিত আছে এখন থানাৰ OC জনক কি ৰেংকৰ হ'ব পাৰে? এখন থানাৰ OC জন কি ৰেংকৰ হ'ব পাৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি SI অৰ্থাৎ উপ পৰিদৰ্শক। নেক্সট কুৱেশ্যনটিত আছে কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1908 চনত মনত ৰাখিব 1908 চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে তৰণীকান্ত বৰ্মন বঁটা 2022 কোনে লাভ কৰিছিল অৰ্থাৎ তৰণীকান্ত বৰ্মন বঁটা 2022 চনত কোনে লাভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰদীপ নাথ মনত ৰাখিব তৰণীকান্ত বৰ্মন বঁটা 2022 চনত প্ৰদীপ নাথে লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাটক মনত ৰাখিব যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ বৃহত্তম ব-দ্বীপ কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সুন্দৰবন মনত ৰাখিব ভাৰতৰ বৃহত্তম ব-দ্বীপ হৈছে সুন্দৰবন নেক্সট কোৱেশ্চনটিত আছে ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1682 চনত মনত ৰাখিব ইটাখুলিৰ যুদ্ধ 1682 চনত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কিমান চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1669 চনত মনত ৰাখিব আলাবৈৰ যুদ্ধ 1669 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে উমাচল শিলালিপিত তলৰ কোন দেৱ দেৱীৰ নাম উল্লেখ আছে উমাচল শিলালিপিত তলৰ কোন দেৱ দেৱীৰ নাম উল্লেখ আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বলৰামৰ মনত ৰাখিব উমাচল শিলালিপিত বলৰামৰ কথা উল্লেখ আছে নেক্সট কোৱেশ্চনটিত আছে হিউৱেং চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1700 মাইল মনত ৰাখিব হিউৱেং চাঙৰ মতে কামৰূপৰ পৰিধি হৈছে 1700 মাইল নেক্সট কোৱেশ্চনটিত আছে কোনখন চহৰক ভাৰতৰ গোলাপী চহৰ বুলি জনা যায় কোনখন চহৰক ভাৰতৰ পিংক চিটি বুলিও জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জয়পুৰ মনত ৰাখিব জয়পুৰক পিংক চিটি অৰ্থাৎ গোলাপী চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে 2011 চনৰ ক্ৰিকেট বিশ্বকাপ সিৰিজত কোন আছিল মেন অফ দ্য সিৰিজ 2011 চনৰ ক্ৰিকেট বিশ্বকাপ সিৰিজত কোন আছিল মেন অফ দ্য সিৰিজ অৰ্থাৎ মেন অফ দ্য সিৰিজ কোনে পাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি যুৱৰাজ সিং মনত ৰাখিব 2011 চনৰ ক্ৰিকেট বিশ্বকাপত যুৱৰাজ সিঙে মেন অফ দ্য সিৰিজ লাভ কৰিছিল কোৱেশ্চনটিত আছে কোনখন দেশৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল খেলিছিল শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ফ্ৰান্স মনত ৰাখিব ভাৰতে প্ৰথমখন আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল ফ্ৰান্সৰ বিৰুদ্ধে খেলিছিল অপশ্যন নম্বৰ বি ফ্ৰান্স মনত ৰাখিব ভাৰতে প্ৰথমখন আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল ফ্ৰান্সৰ সৈতে বা ফ্ৰান্সৰ বিৰুদ্ধে খেলিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কোনখন ৰাজ্যত প'ল' খেলৰ উৎপত্তি ভাৰতৰ কোনখন ৰাজ্যত প'ল' খেলৰ উৎপত্তি হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নাগালেণ্ডত মনত ৰাখিব
নাগালেণ্ডত প'ল' খেলৰ উৎপত্তি হৈছিল